9টামান বজাত সি মোৰ লগত কথা পাতি ধুনীয়াকৈ গৈছে দেৱজিৎ বনিয়া তাৰপিছত যেতিয়া টিফিন দিছিলে তেতিয়া তাৰ আগলৈকে মোৰ লগতে আছিলে তাৰপিছত আহিলে তাৰপিছত ময়ো দোকানলৈ আহিলোঁ তাৰপিছত যে এইখন হৈ আছে আমি গম নাপাওঁ যেতিয়া মোৰ লগৰ এজনী ক'লে যে মানে ল'ৰা কেইটামানে গৈ পিনে যে এই মূৰত মাৰিছেগৈ সিমান এটা নাজানো কিন্তু খাৰু আছে আৰু বাইদেউহঁতে কোৱা মতে কোঠা চোঠা কিবা লৈ আহিছে নেকি এইটো কিহৰ কাৰণে লাগিলে কিবা গম পোৱা নেকি ইমান এটা নাজানো মানে যিকেইটা ষ্টুডেণ্টে মাৰিছে তালি স্কুলত পঢ়ি আছিল নে বাহিৰৰ পৰা আহিছে এনে স্কুলৰে হয় এজন ছেকেণ্ড ইয়াৰ আৰু দুজনমান 8ৰ এনেকৈ 9ত তেনেকৈ হ'ব এইটো পুলিচ আহিছিলে নি ইয়ালে পুলিচ আহিছিলে 3জন আহিছিলে তাৰপিছত এজনক লৈ গৈছে আৰু কাক লৈ গৈছে নামটো গম পোৱা নেকি বিজয় হাজৰিকা লৈ গৈছে তেওঁ সৌজৰে হয় কোঠাৰে মাৰিছে বুলি কোনে ক'লে কোঠা মানে কোঠা আনিছে বুলি শুনিছোঁ কিন্তু হয় নে নহয় এইটো নাজানো তেনেকুৱাই হৈ আছেগৈ আৰু হেৰি কি বুলি কয় যিজন বিজয় বোলা ল'ৰাজনতে তেওঁ স্কুলত কিহত পঢ়ে ছেকেণ্ড ইয়াৰ তেওঁ এতিয়া পুলিচে লৈ গৈছে আগতে কিবা লাগিছিলে গম পোৱা নেকি আগতে ইমান এটা নাই লগা এনেই অকণমান লাগে তাৰপিছত ভালেই হৈ যায় কিন্তু ইমান যে হৈ যাব গম পোৱা নাছিলোঁ লগৰে তেওঁলোকৰ মোৰ ভাইটি হয় আজি প্ৰিন্সিপাল বাইদেউ নাই বাইদেউ ট্ৰেইনিঙত আছে তাৰপিছতে মোক দায়িত্ব দি থৈ গৈছিলে আমাৰ আগবেলাৰ পৰীক্ষা চলি আছিলে 10:30 হ'ল আগবেলা পৰীক্ষা শেষ হ'ল পিছবেলা পৰীক্ষাৰ কাৰণে আমি প্ৰস্তুতি চলাই আছোঁ ৰুমৰ মানুহ ঠিক কৰি আছোঁ তেনেকুৱাতে মোক এজন পুলিচৰ মানুহ এজনে মোক আহি পেলাই ক'লে তেওঁ ব্ৰেক ড্ৰেছত আহিছে বোলে বাইদেউ ৰাস্তাত কাজিয়া এখন লাগিছিলে মই সিহঁতক আঁতৰাই দিলোঁ আৰু দুই এটাক দুচাট দি পঠিয়াই দিছোঁ মই বোলো স্কুলৰ ল'ৰা নি বোলে স্কুলৰ ল'ৰাই লাগিছিলে মই তেতিয়া এই পৰীক্ষাৰ দায়িত্ববোৰ আনক চঞ্জাই পেলাই মই খবৰটো ল'বলৈ গ'লোঁ এফালে গৈছোঁ তেনেকুৱাতে ল'ৰা এটা আহি মোক কৈছে বাইদেউ বোলে ইয়াক বোলে স্কুলৰ ভিতৰত আহি পেলাই কোনোবা ল'ৰা এটাই পিটিলে তাৰপৰা ইটো ল'ৰাই কৈছে যেনিবা আমাক বিজয় হাজৰিকাই কৰিছে বুলি আমাৰ হায়াৰ ছেকেণ্ডেৰীখিনি ইতিমধ্যে ৰিকুৱেশ্যন দিছে তেতিয়া হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰ ৰিকুৱেশ্যন দিছে ৰিকুৱেশ্যনৰ ল'ৰাবোৰ ওলাই গৈছে তেনেকুৱাতে পুলিচজনে আহি পেলাই মোক খবৰটো দিলেহি আৰু মই লগে লগে ওলাই গৈছোঁৱেই কোনে কাজিয়া লাগিছে বুলি তাৰপিছত আকৌ অন্য এটা ল'ৰা আহি ক'লেহি বাইদেউ বোলে আমাৰ ৰুমৰ ভিতৰত বোলে ইয়াক বোলে হেৰি কৰিছে তেতিয়া সেই বিজয় হাজৰিকা মই তেতিয়া কৈছোঁ তোমাক কোনে মাৰিলেনো তেতিয়া কৈছে বোলে এই বিজয় হাজৰিকা আৰু কোনোবা লগত আছে বুলি কৈছে আমি লগে লগে শিক্ষকে তাক হস্পিটেললৈ লৈ গৈছোঁ আৰু বাহিৰৰ ষ্টুডেণ্ট নাই তাকে ৰিক্ৰেশ্যনৰ সময় যে আৰু এফালে আমাৰ পৰীক্ষা চলি আছে আমি পৰীক্ষাৰ কামত ব্যস্ত আছোঁ আৰু সেই সময় ৰিক্ৰেশ্যনৰ সময় হায়াৰ ছেকেণ্ডেৰী ল'ৰা ছোৱালীবোৰ ৰিক্ৰেশ্যনৰ কাৰণে বাহিৰলৈ গৈছে স্কুলৰ ভিতৰলৈ গুচি আহিলে চাগে ৰিক্ৰেশ্যনৰ সময় আমি আচলতে ধৰিব পৰা নাই নহয় কথাটো কি হৈছে কাৰ লগতনো কাজিয়া লাগিছে আমি ওলাই গৈছোঁহে ল'ৰাটোৱেহে কৈছে আমাক কোনোবাই কৈছে খাৰু এডালে মাৰিলে বুলি আৰু কিন্তু আনেহে কৈছে ল'ৰাটোৱে কিন্তু প্ৰথমতে অন্য এটা ল'ৰাই কৈছে বাইদেউ খাৰুৱে মাৰিলে খাৰুডালে লাগিলে বুলি চিকিৎসকে তাৰপৰা আমাৰ দুজন শিক্ষকে লৈ তেওঁ লগে লগে আমাৰ ওচৰতে হস্পিটেল আছে নহয় তালৈ লৈ গৈছে লৈ গৈ তাত চিকিৎসা ব্যৱস্থা কৰিছে আমিও ইতিমধ্যে থানালৈ গৈ খবৰটো জনাইছোঁ আৰু পিছত আমি তেনেকৈ কৈছে আৰু পিছত আমিতো দেখা নাই আমি সেই সময়ত দেখা নাই কওক আমি শাসনটো আগৰ ভাগে যেনেকৈ কৰি আছিলোঁ আমি এতিয়াও তেনেকৈয়ে ল'ৰা শাসন কৰি আছোঁ কিন্তু ইমান উদণ্ড ল'ৰা আছে মানে আপোনাৰ ক'বলৈ বাকী নাই মানে সিহঁতক বুজাই আমি শেষ কৰিব পৰা নাই ইমানেই ক্লাছত বুজাইছোঁ প্ৰাৰ্থনা সভাত বুজাইছোঁ কঠোৰ শাসন মুখেৰে কঠোৰ শাসন যিহেতু শিক্ষকে আচাৰি ল'ব নোৱাৰে সেইকাৰণে আমি মুখেৰে কঠোৰ শাসন কৰোঁ এজনক লৈ গৈছে বিজয় যিজনৰ নাম ক'লে বিজয় ইকেইজন ল'ৰাটো গুচি গ'ল বাকী লগত কোন আছিলে সেইজনক তেওঁ মোক কৰা মতে আৰু দুজন আছে বুলি কৈছে গতিকে এই থকাজনে কিন্তু ৰৈ আছে ক্লাছৰুমতে সি ৰৈ আছে আৰু আমি পুলিচক কোৱাৰ লগে লগে তেখেতক পুলিচে লৈ গৈছে মই একো গম নাপাওঁ মই ইয়াৰ পৰা স্কুলৰ পৰা ফোন কৰিছে যে আপোনাৰ ল'ৰাটো অকণমান দুখ পাইছে আপুনি স্কুললৈ আহকচোন তেনেকৈ কৈছে মই স্কুললৈ আহিছোঁ স্কুলৰ পৰা মোক কৈছে যে ল'ৰাটো অকণমান দুখ পাইছে হস্পিটেললৈ নিছে দুহতীয়া হস্পিটেললৈ আপুনি যাওকচোন বাৰু আহিছোঁ এতিয়া মই একো কথা পাতিবলৈ পোৱা নাই ল'ৰা মানে চিলাই আছে এতিয়া কি গম পাইছোঁ মানে স্কুলৰ ল'ৰাই মাথাত দুখ পাইছে মাথা চিলাই আছে এতিয়া মই গম পাইছোঁ মানে স্কুলৰ ল'ৰাই সৈতে কাজিয়া লাগি মোৰ ল'ৰাটো মাৰিলে তাৰমানে কিহে মাৰিছে বুলি মই এতিয়ালৈকে গমেই পোৱা নাই চাকুৱে মাৰিছেনে
শ্ৰী দেৱজিৎ বনিয়া আপোনাৰ কোন স্কুলত পঢ়ে কোন ক্লাছত পঢ়ে হা কোন স্কুলত পঢ়ে কোন ক্লাছত পঢ়ে ফাৰ্ষ্ট ইয়েৰ দহতীয়া হাইছোঁ তহঁতে আজি এতিয়া মাষ্টৰক আপুনি সুধিছে নেকি সুধিছোঁ মাষ্টৰে মোক এইটোৱে বোলে অকণমান দুখ পাইছে আপুনি যাওকচোন বাৰু দহতীয়ালৈকে সেনেকৈ এই হস্পিটেললৈকে এতিয়া যিজনে আক্ৰমণ কৰিছে তেওঁক ধৰিছে নেকি তেওঁক ধৰিছে তেওঁ থানালৈ লৈ গৈছে বুলি কৈছে কিহে আক্ৰমণ কৰিছে মই এতিয়ালৈকে গমেই পোৱা নাই মাথাত দুখ পাইছে তেওঁ মাথাটো চিলাই আছে নামটো কি ষ্টুডেণ্টৰ ষ্টুডেণ্টৰ নামটো কি দেৱজিৎ বনিয়া কোন ক্লাছত পঢ়ে ফাৰ্ষ্ট ইয়েৰ ফাৰ্ষ্ট ইয়েৰ